हेलो फ्रेंड्स ये चाब पारे मोर हाथ आछे आधार अपडेट करार पिছত जिखन रिसिप्ट देखे रिसिप्टखन तो आजिर এই ভিডিওত মই আপোনালোকক দেখাম যে আপোনালোকে এই ৰিচিপ্টখনৰ সহায়ত আপোনালোকৰ আধাৰ কাৰ্ডৰ ষ্টেটাছটো কেনেদৰে চাব পাৰে আৰু শেষত দেখাম যে আপোনালোকৰ কাৰ্ডখন যদি আপডেট হৈ গৈছে তেন্তে আপোনালোকে এখন ডাউনলোড কেনেদৰে কৰিব তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব তো আধাৰ আপডেট ষ্টেটাছ চাবলৈ আপোনালোকে গুগলত সাৰ্চ কৰিব UIDAI সাৰ্চ কৰাৰ পিছত আপোনালোকে তলত দিয়া চেক আধাৰ ষ্টেটাছ অপচনটোত ক্লিক কৰি দিব অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি দিব স্ক্ৰল কৰাৰ পিছত আপোনালোকে চেক এনৰোলমেন্ট অৰ আপডেট ষ্টেটাছ অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে ৰিচিপ্টখনত থকা ৰেফাৰেন্স নম্বৰটো এন্টাৰ কৰি দিব তাৰ পিছত তলত আপোনালোকে ৰিচিপ্টখনত থকা ডেটটো এন্টাৰ কৰিব তাৰ পিছত আপোনালোকে ৰিচিপ্টখনত থকা এক্সাক্ট টাইমটো এন্টাৰ কৰিব ইয়াত আপোনালোকে সেকেন্ড মিনিট ঘণ্টা সহ টাইমটো এন্টাৰ কৰিব লাগিব এই গোটেইখিনি বস্তু আপোনালোকৰ ৰিচিপ্টখনত দিয়া থাকিব তো আপোনালোকে শুদ্ধকৈ এন্টাৰ কৰিব টাইম এন্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া ক্যাপচাৰটো ফিল কৰি সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব তো আপোনালোকে ওয়েট কৰিব তো ইয়াত আপোনালোকে চাব পাৰিছে যেটো আধাৰ আপডেট ষ্টেটাছ হেতু কমপ্লিটেড বুলি দেখুৱাইছে অৰ্থাৎ কাৰ্ডখন আপডেট হৈ গৈছে তো এতিয়া মই আপোনালোকক দেখুৱাম যে এই আপডেট হৈ যোৱা কাৰ্ডখন আপোনালোকে কেনেদৰে ডাউনলোড কৰিব কাৰ্ডখন ডাউনলোড কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো কাৰ্ডখন ডাউনলোড কৰাৰ বাবে আপোনালোকে গুগলত সাৰ্চ কৰিব ডাউনলোড আধাৰ বুলি সাৰ্চ কৰাৰ পিছত যেটো প্ৰথম লিংক আহিব তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত তলফালে স্ক্ৰল কৰি ডাউনলোড আধাৰ অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নম্বৰ আৰু ক্যাপচাৰটো ফিল কৰি সেন্ড OTP ক্লিক কৰি দিব আপোনালোকে বিচাৰিলে আপোনালোকৰ ৰেফাৰেন্স নম্বৰটোৰ সহায়ত আপোনালোকে এই কাৰ্ডখন ডাউনলোড কৰিব পাৰে তাৰ বাবে আপোনালোকে সেকেন্ড অপচনটো অৰ্থাৎ এনৰোলমেন্ট ID অপচনটো সিলেক্ট কৰিব লাগিব মই আধাৰ নম্বৰৰ সহায়ত ডাউনলোড কৰিম তো আধাৰ নম্বৰ আৰু ক্যাপচাৰটো ফিল কৰি সেন্ড OTP ক্লিক কৰি দিলো তাৰ পিছত আপোনালোকৰ আধাৰ লিংক থকা মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো আপোনালোকে তলত এন্টাৰ কৰি ভেৰিফাই এণ্ড ডাউনলোড অপচনটোত ক্লিক কৰি দিব তাৰ পিছত অলপ সময় লোডিং লৈ আপোনালোকৰ কাৰ্ডখন ডাউনলোড হৈ যাব কাৰ্ডখন ওপেন কৰাৰ লগে লগে আপোনালোকে পাছৱৰ্ড এন্টাৰ কৰিব লাগিব তো এই পাছৱৰ্ডটো হৈছে আপোনালোকৰ নামৰ প্ৰথম 4টা লেটাৰ কেপিটেলত আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো তো আপোনালোকে পাছৱৰ্ড এন্টাৰ কৰি ওপেনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কাৰ্ডখন শো হৈ যাব তো ফ্ৰেন্ডছ যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব